নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই সকলোকে মোৰ ইউটিউব চেনেল মাইনা লাইফষ্টাইললৈ। ঢেকীয়া শাক আৰু সৰু মাছৰ টেঙা আঞ্জাখন খাবলৈ বহুত ভাল লাগে। সকলোৰে প্ৰিয় হয়, মোৰো প্ৰিয়। কওকচোন আজি ঢেকীয়া শাকৰ টেঙা আঞ্জাখনকে বনাওঁ। প্ৰথমে ঢেকীয়াখিনি বাছি ল'লোঁ, বাছনি মাৰিছোঁ, কাৰণ হাত বাছনি মাৰিলে খাবলৈ ভাল হয় বুলি কয়, সেইকাৰণে হাত বাছনিয়ে মাৰিছোঁ। ঢেকীয়া শাকত মই ঔটেঙা দিম। ঔটেঙাই টেঙাটো অলপ কম হ'বৰ কাৰণে মই থেকেৰা অকণমান তিয়াই থৈছোঁ পানীত। ইয়াৰো দি দিম, তেতিয়া টেঙাটো অলপ ভাল হ'ব। মাছকেইটা বাছি ল'লোঁ, বাছি পেলাই অকণমান কেৰাহীত তেল দিলোঁ। তেলতে মই হালধি আৰু অকণমান নিমখ দি দিছোঁ, দি মাছখিনি দি দিলোঁ। মাছখিনি ভজা হোৱাৰ পিছত সেই একেখিনি তেলতে মই মিঠি গুটি, পাঁচফোৰণ আৰু জনি জিৰা দি দিলোঁ। এতিয়া ইয়াত কাটি থোৱা ঢেকীয়া আলুখিনি দি দিলোঁ। ঢেকীয়া আলুখিনি দি অলপমান ভাজি ঢাকন মাৰি ল'লোঁ প্ৰথম। তাৰপাছত নিমখ দিলোঁ, নিমখ দি ঢাকি দিলোঁ। তেলতে হালধি দিছিলোঁ কাৰণে আকৌ বেলেগকৈ মই হালধি দিয়া নাই। এতিয়া ইয়াত মই কাটি থোৱা ঔটেঙাৰ টুকুৰাকেইটা দি দিছোঁ, দি পেলাই আকৌ ঢাকন মাৰি দিলোঁ। তেনেদৰে অলপ দেৰি ভজাৰ পিছত মই তিয়াই থোৱা থেকেৰাখিনি হাতেৰে অলপমান খচি ইয়াৰ পানীটো মই এই শাকত দি দিলোঁ। এতিয়া ঢেকীয়া শাকখিনি অলপমান লেৰেলালৈকে মই ভাজি ল'লোঁ আৰু তাত পানী দি দিলোঁ। জোখমতে পানী দিয়াৰ পিছত মই ঢাকন মাৰি দিলোঁ। এটা উতল অহাৰ পিছত মই ইয়াত ভাজি থোৱা মাছকেইটা দি দিলোঁ আৰু আলু টুকুৰা অলপমান ভাঙি দিলোঁ। এতিয়া সকলোখিনি দিয়াৰ পাছত মই আঞ্জাখন অলপমান উতলিবৰ কাৰণে ৰাখি ঢাকন মাৰি দিলোঁ। ঢেকীয়া শাকখন মোৰ খুবেই প্ৰিয় হয়, লাগিলে সেয়া শুকান ভাজিয়েই হওক নতুবা টেঙা জোলেই হওক। বন্ধুসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওকচোন মাছৰ জোলকণ কিমান ধুনীয়া লাগিছে।